पवन तनय संकटहरण मंगल मूर्ति रूप राम लक्ष्मण सीता सहित হৃদয় বসহু সুৰভূপ। তো আজি হৈছে মঙলবাৰ, তো মই হনুমান বাবাৰ মন্দিৰলৈকে আহিছো ডিউটিত যোৱাৰ আগতে। আৰু কাহিলীপাৰা ৩৩ কোটি মন্দিৰৰ ওচৰতে থকা হনুমান মন্দিৰলৈ মই প্ৰায়ে আহোঁ। আৰু এই কপালৰ ফুটটো যে মন্দিৰৰ ফুট মোৰ বহুত প্ৰিয়। মানে ফুটটো লগোৱাৰ পাছত যেন মুখত এটা বেলেগ এটা উজ্জ্বলতা আহি গৈছে, এনেকুৱা লগা নাই নে? আৰু এতিয়া আহি পালো ডিউটিত, যিহেতু ৰাতিপুৱাই আহি পাইছো। ডাষ্টবিনবোৰো চাফা কৰি আছে, মানে লেবত অকল নাইটৰ ষ্টাফ কেইটাহে আছে। তো অকমান দেৰিকৈ কেণ্টিনলৈ আহিছো, যিহেতু ৰাতিপুৱা মই একো খাই অহা নাই, মন্দিৰ আহিম বুলিয়ে। তো অকণমান ব্ৰেকফাষ্ট কৰিলো, ঘৰৰ পৰা মুচি লৈ গৈছিলো, লাল চাহ একাপ ললো কেণ্টিনৰ পৰা। আৰু এই ভাইটিকেইটাই মোক জোকাই আছে, মানে সিহঁতি বোলে ৰাতিপুৱা গা ধুই অহা নাই, আৰু মই যে মন্দিৰৰ পৰা আহিছো মোক চুই দিব বোলে মোৰ ধৰ্ম বস্তু, কিবা কিবি কৈ আছে। আৰু এই লাঞ্চ কৰিবৰ কাৰণে মই আজি বাহিৰলৈকে আহিছো, আৰু তেতিয়া এটা পাৰ্চেল আহিল ইকুৱালজিকেল চাইটৰ পৰা, মানে জিপেত যে অফাৰবোৰ থাকে তাৰ পৰা পাইছো মই এয়া বাই ওৱান গেট ওৱান অফাৰ। বাৰু আজিলৈকে এইখিনিতে বাই।